নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পাঠ নম্বৰ 11 অমল প্ৰভা দাস নামৰ পাঠটোত থকা কবিতা অকণমানি গান কবিতাটো আবৃত্তি কৰোঁ। এতিয়া এই কবিতাটো কোনে ৰচনা কৰিছিলে? কবি জ্যোতিপ্ৰসাদ আগৰৱালা। বলাচোন আমি আবৃত্তি কৰোঁ। অকণমানি গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলোঁ। তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ। মা, অ' মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেশৰচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, অ' মা, মই টোপ বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুজিছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাতে অঁকা পকা সোণৰ ৰূপৰ আখৰ। আকৌ এবাৰ পঢ়ি দিছোঁ চোৱা। অকণমানি গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলোঁ। তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ। মা, অ' মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেশৰচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, অ' মা, মই টোপ বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুজিছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাতে অঁকা বকা সোণৰ ৰূপৰ আখৰ। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিবা আৰু পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।